আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান 127 সংখ্যক মন কী বাত বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নামপথাৰ 203 নং বুথত অনুষ্ঠিত মন কী বাত অনুষ্ঠান। আজি বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত 203 নং বুথ নামপথাৰত অনুষ্ঠিত মন কী বাত অনুষ্ঠান। এই মন কী বাত শুনিবলৈ দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত চমৰীয়া সত্ৰ মণ্ডলৰ 203 নং বুথত ওলাই আহিল প্ৰায় 2 শতাধিক মহিলা। আজি এই অনুষ্ঠানটোত উপস্থিত থাকে দক্ষিণ কামৰূপ জিলা ভাৰতীয় জনতা পাৰ্টি চমৰীয়া সত্ৰ মণ্ডলৰ মণ্ডল প্ৰভাৰী কামুৰাম ৰাভা, সাধাৰণ সম্পাদক গৌতম দাস, বকো মণ্ডলৰ প্ৰাক্তন উপসভাপতি বিক্ৰম শেখ ৰাভা, 203 নং বুথ সমিতিৰ সভাপতি উমেশ ৰাভা, 75 নং দক্ষিণ লুকি পঞ্চায়তৰ সভানেত্ৰী জুনু বৰাৰ লগতে বুথৰ দলীয় कार्यकर्ता। इसकी खास बात यह है कि वो कंटेंट क्रिएटर करते हुए क्रिकेट खेलने আইমাতৃ সকল আমাৰ ব্যক্তিসকলৰ লগত তেওঁ মত বিনিময় কৰা এক ব্যৱস্থা তেওঁ সুন্দৰভাৱে কৰি দিছে। অৰ্থাৎ আমি তেওঁৰ এই প্ৰেৰণাদায়ক মন্তব্য, প্ৰেৰণাদায়ক কথা আৰু তাৰ লগে লগে তেওঁ যি আমাৰ কেইটামান বিষয়ক লৈ আজি ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 127 নং আজি মন কী বাত অনুষ্ঠান আমাৰ দক্ষিণ কামৰূপ ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত চমৰীয়া সত্ৰ মণ্ডলৰ অন্তৰ্গত 203 নং বুথত আজি আমি মন কী বাত অনুষ্ঠান ইয়াতে শ্ৰৱণ কৰিলোঁ। আমাৰ লগত আজি মন কী বাত অনুষ্ঠান উপস্থিত থাকিলে চমৰীয়া সত্ৰ মণ্ডলৰ সাধাৰণ সম্পাদক গৌতম দাস ডাঙৰীয়া, বুথ সমিতিৰ সন্মানীয় সভাপতি উমেশ ৰাভা ডাঙৰীয়া, সন্মানীয় উপদেষ্টা ডাঙৰীয়া আৰু ইয়াৰ লগে বকো মণ্ডলৰ প্ৰাক্তন উপসভাপতি বিক্ৰম ৰাভা ডাঙৰীয়া সৈতে বুথ সমিতিৰ গোটেই বিষয়ববীয়াসকল, তাৰ লগে লগে বুথৰ অন্তৰ্গত শ্ৰদ্ধাৰ আইমাতৃসকল, শ্ৰদ্ধা জ্যেষ্ঠসকল সকলোৱে আজি আমি উপস্থিত থাকি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি মন কী বাত অনুষ্ঠান সেইটো আমি সকলোৱে শ্ৰৱণ কৰিলোঁ।